স্বাগতম জানাইছো অন্যটি ভিডিঅ'লে আজি আকৌ এটা ওলাইছো ঘৰুৱা ফাংচনত মোৰ দেউতাৰ ভাইটি মানে মোৰ খুৰা মোৰ দেউতাৰ পিছতে 85 ইয়াৰ্স হৈছে আজি জন্মদিন অকনমান ঘৰৰ মানুহখিনি একেলগ হ'ম গতিকে অকনমান মুহূৰ্তটো সাঁচি ৰাখিবলৈ চেষ্টা কৰিম ঠিক আছে অকনমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাম বাৰু চাই থাকিব ভিডিঅ'টো এয়া পালোহি আমাৰ খুৰাহঁতৰ ঘৰ আৰু ভণ্টিক লৈ আহিছো এই যে ভণ্টি আৰু অকলে অহা যে সেইকাৰণে তাইকো লগতে লৈ আহিছো আৰু অকনমান ৰাস্তাতে ক'ত মাছ সমোৱা এয়া মোৰ বাবাৰ পিছৰে খুৰা 85 ইয়াৰ্সৰ আজি অকনমান জন্মদিনটো ডাঙৰকৈ পতা হৈছে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব ন সদায় এনেকৈ ভালে থাকে যাতে আৰু এয়া বাকী এফালে এয়া খুৰী আৰু এইটো ঋষি আমাৰ বাৰ ল'ৰা এইজনী বা তাই মাজে মাজে ওলায় আৰু এয়া ভিন্দো তাই মাজে মাজে মোৰ ভিডিঅ'ত ওলাই আৰু এয়া আমাৰ দাদা ল'ৰা দুটাই আৰু মোৰ দাদাৰ পাছতে এতিয়া ল'ৰাকেইটাৰ কথা কৈ দিওঁ মই মানে কথা যেতিয়া ভিডিঅ'টোত কৈছিলোঁ ভণ্টি চকুকেইটা ডাঙৰ কৰি দিছে আচলতে ল'ৰা দুটা মানে মোৰ দাদা দুটা মোৰ দাদা আৰু আমাৰ এয়া খুৰাৰ ল'ৰা দাদা আৰু বেলেগ খুৰা আছে তাহাঁতৰ ল'ৰা তাহাঁতৰ সেইবোৰ চব ভাইটি বাকীবোৰ ভাইটি ল'ৰা ঢেৰ আৰু মুঠতে ছোৱালী আমি 4জনী আৰু দাদা দুটা বাকিবোৰ সব ভাইটি সব ল'ৰা আৰু ছোৱালী নাই আৰু হয় নাই বাৰু আসলে ল'ৰা দুটা মানে দাদা দুটাৰ কথা কৈছে দুটা তাৰছত ভণ্টিয়ে কৈছে তই বোলে ভুলটো ভাঙি বাকি কিটা দেখিলে আকৌ বেয়া পাব যে সেইকাৰণে তই কি কৈছ বস্তু নহয় ভুলটো ভাঙি দিও আৰু এতিয়া খুৰাই কেক কাটিব গতিকে অকনমান দেখুৱাম ভিডিঅ'টো চাই আমাৰ খুৰাহঁতৰ ঘৰটো অকনমান দেখুৱাই দিছো মানে ঘৰটো মানে কি এইটো ড্ৰয়িং ৰুম ড্ৰয়িং ডাইনিং এয়া অকনমান আহিলেও মানে ভিডিঅ' কৰা নহয় যে আজি বোলো অকনমান দেখাই দিও বাকি বাহিৰত মানুহখিনি বহি আছে ভণ্টিয়ে সেলফি তুলি আছে মোক লগে ধৰা নাই তাই ফটো তুলিবলৈ আৰু বায়ে হয়া চাহ বনাবলৈ গৈছে এও কাৰণে এয়া গীতালি বা মোৰ বা ভনিবাৰ লগৰ মানে আমি আগতে সৰুতে ন একেলগে কিমান পোৱা মানে কেনেকুৱা পোৱা আৰু এতিয়া যেতিয়া মানে আমাৰ খুৰাহঁতৰ ঘৰলৈ আহো লগ পাওঁৱে আৰু ন আগৰ কথাবোৰ এতিয়া আমি কৈ আছো আৰু বাৰো ডগি আছে কি আছে হেৰি গোল্ডেন ৰিট্ৰিভাৰ আগতে আছিলে বোলে লেব এটা তাৰপিছত নিয়ৰ কথা ওলালে আৰু বায়ো চাই মানে নিয়ৰ ভিডিঅ' সুধিছে যে ছোৱালী বোলে চাওঁ সেয়া ভাল লাগে ন সঁচাকে যাৰ ঘৰত থাকে সিহে বুজি পায় ন বহুত মৰম এটা সোমাই যায় যে সঁচাকে খিনি দেখাই দিও এয়া পুৰি এইবোৰ হেৰি হয় নে এইটো বিলাহী নে কি নহয় আপোনাৰ এইটো খেজুৰটো মিক্স ভাজি বিলাহী আৰু খেজুৰ হয় এফালে এয়া বুট দাইলো আছে লৈ লোৱা দাইল অকণ লৈ লোৱা খোৱাখিনি দেখুৱাই লৈছো আমি এতিয়া আহিছো খাবলৈ পোলাও পনীৰ চিকেন এজনী আমাৰ বা পালেহি মানুহ ঢেৰ আৰু এতিয়া কেকটো কাটিব খুৰাই এই মানুহ যথেষ্ট মানুহ আছে ৰেডি হৈছে কেক কাটিব সকলোকে নমস্কাৰ আৰু মান্যা অনুসাৰে সকলোকে শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ আজি এই পৰিয়ালটিৰ এই মুহূৰ্তটো এটা শুভ মুহূৰ্ত বাবাৰ শ্ৰীযুত সুশীল বৰঠাকুৰদেৱৰ আজি 85 বছৰত ভৰি দিলে আৰু এই 85 বছৰত ভৰি দিয়াৰ উপলক্ষে আমি ভাবিলোঁ অনুষ্টুপীয়াকৈ আমি সকলোৱে মিলি একাপ চাহ খাওঁ সেই উদ্দেশ্যৰে আপোনালোকক সকলোৱে ইয়াতে আমি নিমন্ত্ৰণ কৰি আনিলোঁ বাবাৰ বিষয়ে আপোনালোকে সকলোৱে আমি চবেই ওচৰ চুবুৰীয়া আছে বাবাৰ পৰিয়ালৰ আছে বিষয়ে জানে আমি ৭৫ বছৰীয়া বাবাৰ যিটো জন্মদিন তাতে অনুষ্ঠানটো ভালকৈ পাতি এখন পত্ৰিকাও আমাৰ উলিওৱা হৈছিলে বাবাৰ বিষয়ে দুআষাৰমান মই কৈ দিছোঁ
বাবা এনেকুৱা এজন মানুহ ব্যক্তি শিক্ষাৰ লগত জড়িত আছিলে, এজন শিক্ষাবিদ, সমাজ সেৱক, একাধাৰে অভিনেতাও আছিলে। কাৰণ মই নিজেই কৰ্ণ চৰিত্ৰটোৰ অভিনয় কৰা দেখিছোঁ। আৰু বাবাই এখন শিক্ষানুষ্ঠানত, সেইটো আটাইতকৈ ডাঙৰ কথা সমাজৰ কাৰণে, সেই শিক্ষানুষ্ঠানত ৩৭ বছৰ শিক্ষাৰ লগত জড়িত শিক্ষকতা কৰাৰ লগতে সেই অনুষ্ঠানটোৰ নেশ্যনেল এক্ৰিডিটেশ্যন কাউন্সিলৰ নেকৰ দ্বাৰা সেইটো আজিকালি মানে হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত খুবেই জৰুৰী। সেই অনুষ্ঠানটো বচাই দিয়া হয় একচুৱেলি। সেই এক্ৰিডিটেশ্যন বাবাৰ নেতৃত্বতে কৰা হ'ল। আৰু বাকী বহুত সমাজৰ লগত, বহুত অনুষ্ঠানৰ লগতো বাবা জড়িত হৈ আছে। আৰু বাবাৰ এটা কথাই ভাল লাগে কি যে শিশু সুলভ এটা মন আছে, একেবাৰে ডেকা ল'ৰাৰ নিচিনাকৈ থাকে। আৰু তাৰ কাৰণে বাবাৰ সহধৰ্মিনী মাও তাৰ কৃতিত্বটো পাব। কেনে বাবাৰ সুস্বাস্থ্যৰ অধিকাৰী হৈ থকাৰ মূলতে মা। গতিকে আমি এই আপাহতে প্ৰথমে এই আজি উপজা দিনটোত বাবা লগতে মালেও আমি অভিনন্দন জনাইছোঁ। এনেকৈ সুখেৰে থাকক, সদায় হাঁহিমুখীয়া হৈ থাকক, সৰু ল'ৰাৰ নিচিনাকৈ থাকক। কাৰণ মই বাবাক যেতিয়াৰ পৰা লগ পাইছোঁ তেতিয়াৰ পৰাই সৰু অকণমানি ল'ৰাটোৰ পৰা ডাঙৰলৈকে সুশীলা বুলিয়ে মাতে। সেইটো সাংঘাতিক এটা কথা। আৰু আপোনালোক সকলো আহিলে এই শুভ মুহূৰ্তটোত আহি আমি সকলোৱে একেলগ হ'লোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। খুব এটা ভাল লগা মুহূৰ্ত। যেহেতু খুৰা মানে সদায় সুস্বাস্থ্য কামনা কৰিলোঁ, আপোনালোকেও আশীৰ্বাদ কৰিব। খুব সুন্দৰকৈ খালোঁ মেলিলোঁ। আজি বিৰাটে ভাল লগা এটা দিন সঁচাকৈ ন। আৰু বহুত দিনৰ মূৰত এনেকৈ লগ হ'লোঁ, আচলতে লগ হ'লোঁ। আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, খুৰা এনেকৈয়ে দিব। এয়া আশীৰ্বাদ। হোৱাটছআপ নম্বৰটোতো আছে নে? নাই নহয়, আমাৰ বাবাৰ সৈতে একেই, বাবাৰ পাছতে আৰু হোৱাটছআপ নম্বৰটো দি দিম। আমি কিবা গিফ্ট দিছো আৰু আমাক ফটো দিবলৈ দিছো হোৱাটছআপ। পিন্ধি আমি চাম খুৰাক কেনেকুৱা লাগিছে, তাৰপিছত আপোনালোককো দেখাম, জনাব দেই। হোৱাটছআপ নম্বৰটো মই দি দিছোঁ। আমাৰ বাজনীয়ে কেঁচা এটা লৈ আছে। যাওঁ দিয়ক, ভাল লাগিলে।